জীয়াভৰালী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ লগত হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা। বাৰিষাৰ পূৰ্বে জীয়াভৰালী নদীৰ দাঁতি কাষৰীয়া চামধৰৰ বৃহত্তৰ বজাৰ গাঁও অঞ্চলৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজক গৰাখহনীয়াৰ লগতে বানপানীৰ পৰা সুৰক্ষা দিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে এইদৰে নদীখনক ভেটা দিয়াৰ বাবে পাৰ্কোপাই দিয়া কামত লাগিল বিধায়ক হাজৰিকা। চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ লক্ষ্য সাৰোগত কৰি আগবঢ়া এই আগতীয়া কৰ্মৰ জৰিয়তে খৰস্ৰোতা জীয়াভৰালী নদীৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ লোকসকল বাৰিষাৰ বতৰত সুৰক্ষিত হ'ব বুলি আশাবাদী বিধায়ক হাজৰিকা। বাৰিষাৰ আগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাত তেখেতে পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছে আৰু আমি সেইমতে সকলোৱে মিলি পেলাই ইয়াত আচলতে এই প্ৰতিৰোধৰ ব্যৱস্থাত ৰাইজেও যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে, পঞ্চায়তেও যথেষ্টখিনি, পঞ্চায়ত যদিও নাই প্ৰাক্তন পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকেও সহযোগিতা আগবঢ়াইছে, ৰাইজ পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল আৰু ময়ো ব্লকৰ জৰিয়তেও যিমানখিনি যি কৰিব লাগে সকলো কৰাৰ পৰিকল্পনা কৰি আমাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডাঙৰীয়া তেখেতেও এতিয়া উপস্থিত আছে। তেখেতেও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গোটেই টীমটো লৈ পেলাই যে ইয়াত যাতে গৰাখহনীয়া এইবাৰ নহয়, বজাৰ গাঁৱৰ ৰাইজ যাতে সুৰক্ষিত হয় তাৰ কাৰণে জীয়াভৰালী প্ৰতিৰোধৰ এই ব্যৱস্থাটো কৰা হৈছে আৰু আজি শিৱৰাত্ৰিৰ এই পিছদিনা কামটো শুভাৰম্ভ হৈছে। মই আশা কৰিছোঁ ঈশ্বৰৰ শুভ দৃষ্টিত আমি বজাৰ গাঁও অঞ্চলৰ বা উত্তৰ চিলাবন্ধাৰ ৰাইজ জীয়াভৰালী গৰাখহনীয়াৰ পৰা আমি সুৰক্ষিত হ'বলৈ সক্ষম হ'ম তাৰ আশাৰে কামনাৰে আজি কামৰ আমি শুভাৰম্ভ কৰিছোঁ। গতিকে হাতে কামে লাগি হ'লেও মানুহক আমি সুৰক্ষিত কৰিবই লাগিব, এই সংকল্প আমাৰ আছে। গতিকে সেই কাম আমি কৰি আহিছিলোঁ আৰু কৰি যাম।